Good morning বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু এতিয়া আমি পিছে গৈ আছো আমাৰ মানে বস্তু লৈ গৈ আছে আৰু আমি তাৰ পাছে গৈ আছো আৰু আজি দিনটোতো গমে পাই যে আমাৰ জানি আৰু আমি গৈ আছো আজি বুকাখাটত। বুকাখাট কি আছে জেগা? বুকাখাট ৰজাবাৰীলৈ গৈ আছো য'ত পেৰাৰ কাৰণে বিখ্যাত। মানে আগতে মানে মানুহৰ মুখত শুনিছো আৰু বুকাখাট বোলে একদম পেৰাৰ কাৰণে বোলে বিখ্যাত। তো আজি যদি তাত হোটেলত সোমাই পেৰাটো খাবই লাগিব আৰু বহুত দাম তাতে পেৰাৰ, তথাপিও খাম। আৰু এতিয়া আমি আহিয়ে পালোঁ, বাছৰ ঘূৰি আহি পালোঁ। এতিয়া বাছত বস্তু সোমাম তো ব'লক। আৰু বাকী তিনিজনী অহা নাই, মানে তিনিজনীৰ মানে বস্তু আনিছে। ঠেলাখনত একেবাৰে গোটেই নধৰে যে, তাৰ কাৰণে তিনিজনৰ আনিছে। এতিয়া আমি বস্তু উঠাই লওঁ। গাইজ বাকীজনীয়ে বস্তু উঠাই পেলাই বাছত বহি আছে আৰু মই এনেই অলপ ওলাই আহিছোঁ। মানে ইয়াতে ওচৰতে, বাছখনৰ ওচৰতে আছোঁ আৰু ৰাস্তাত এনেই মানে ফুৰি আছোঁ, অলপ খোজকাঢ়ি আছোঁ। বাছখনতনো কিমান বহিম আৰু অলপ পাছতো বহি জাৰ্ণি কৰিব হ'বই, তাৰ কাৰণে বাছখনত বহি থকা নাই আৰু এনেই অলপ খোজকাঢ়ি আছোঁ। আৰু ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া, ওচৰতে বাগান আছে, কিবা আছে। আৰু মানে আচল কথাটো কি হ'ল, মই এতিয়া থিয়েটাৰত ওলাই আহিছোঁ, মানে বহুত মানে বেলেগ জেগাত বেলেগ পৰিৱেশ পাইছোঁ, কিন্তু ক'ৰবাত ভাল পাইছোঁ, ক'ৰবাত বেয়া পাইছোঁ। ইয়াৰে পৰিৱেশখিনি বহুত ভাল পাইছোঁ। আৰু এনেকুৱা গছ গছনি থাকিলেতো পৰিৱেশটো এনেও ধুনীয়া হৈ উঠে, তাৰ কাৰণে আমিও গছ ৰুব লাগে। কিন্তু বহুত কিছু আমাৰ তাতেতো গছ নাই, একদমেই নাই। ৰাস্তাৰে গৈ থাকিলেও জিৰাবৰ কাৰণে, গৰম দিনত জিৰাবৰ কাৰণে অলপ ছাঁ বিচাৰিলে আপোনালোকে ছাঁ নাপায়, ছাতিটো হাতত লৈ যাব লাগিব। যদি ভাবেও যে গছৰ তলত অলপ বহো, নাপাব। তেনেকুৱা মানে হেৰিয়ে নাই, গছ গছনি নাই ইমান। তাৰ কাৰণে এনেকুৱা পৰিৱেশ পালে মোৰ মানে মনটো বহুতেই ভাল লাগে আৰু এনেকুৱা মন যায় যেন ইয়াতে থাকি যাওঁ। চাওকচোন ইমান ধুনীয়া বাগিচা আছে, পুৰা গছেৰে ভৰা। আৰু ৰাতিপুৱাৰ সময় এনেকুৱা জেগাত মানে অলপ খোজকাঢ়ি ভাল লাগে আৰু এনেকুৱা মুকলি বতাহ খাই বহুত ভাল লাগে। তাৰ কাৰণে মই ইয়াতে মানে এনেকৈ খোজকাঢ়ি আপডাউন কৰি আছোঁ। আৰু ভিডিঅ'টোও বনালোঁ, ভিডিঅ'টো ডেইলি বনাওঁ যে, তাৰ কাৰণে। আৰু সেইদিনাখন যে আমি ফুৰিব গ'লোঁ, স্বৰ্গদেউলৈ যে গ'লোঁ, ইমানে বতাহ দিছে, আপোনালোকে ভিডিঅ'টোত গমেই পাইছে চাগে, এনেকুৱা বতাহ একদম। সেই বতাহ খাই পেলাই মোৰ এতিয়া কাহ হৈছে, ডিঙি একদম চেৰচেৰাই আছে। আৰু চাহ খাব খুব মন গৈছে। ইয়াতে ওচৰত একো দোকান দেখা নাই বৰ্তমান। ইহঁতে আহি লওক, যদি ইফালে অলপ ওলাই যাম চাহৰ দোকান বিচাৰি। আৰু মোৰ পাছফালে চাওকচোন ইমানকেইটা গৰু আহিছে, ভয়ে লাগে। কিছুমান মানে গৰু বৰ চোকা আছে ন, একো নকৰিলে হিংসা মাৰি দিয়ে। মই এতিয়া ইয়াৰ পৰা মই পলাওঁ, নহ'লে হিংসালে একদম মানে মোৰ সৃষ্টি উল্টি যাব, সেইকাৰণে পলাওঁ ইয়াৰ পৰা। মোৰ ভিডিঅ' চাই গৰুকেইটা মুতি আছে। এনেই ফুৰি আছোঁ, কি বাছত বহিম, বাছতচোন বহিমেই আৰু অলপ পাছত, সেইকাৰণে অলপ খোজকাঢ়িছোঁ। আৰু গাইজ আগলৈ ভিডিঅ'টো চাই থাকিব। আজি আমাৰ জাৰ্ণিৰ ভিডিঅ'টো একদিন মনেও কৈছিলে যে আৰু জাৰ্ণিৰ ভিডিঅ'টো আমাৰ অলপ বিশেষ হয়, মানে আমি ক'লৈ যাওঁ, ক'ৰ পৰা কেনেকৈ যাওঁ, কি হয়, মানে আমাৰ বাছৰ কৰা ধেমালিবোৰ মানে বেলেগ অলপ দেখি পায় আৰু বেলেগ দেখাবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ। আৰু কি দেখাইছোঁ, মই প্ৰত্যেকবাৰে কওঁ যে কি দেখাইছোঁ আপোনালোকক নেজানো, কিন্তু বহুত মানে ভাল, আপোনালোকে যে মনত ভাল পায়, মই সেইটো দেখাবৰ কাৰণে সদায় চেষ্টা কৰিছোঁ। আৰু কিবা ভুল হ'লে প্লিজ আপোনালোকে আঙুলিয়াই দিব, যাতে মই এই ভুলটো শুধৰাব পাৰোঁ। আৰু বেছিদিন নাই, থিয়েটাৰ শেষ হ'ব হৈ আহিছে, চুমু চাপি আহিছে। যিমান ভাল লাগিছে ইমান বেয়াও লাগিছে মনটো, কাৰণ আজি যেনেকৈ এইখিনি জেগা তেনেকৈ ফুৰি আছোঁ, বা মানে প্ৰত্যেকটো সময়তে প্ৰত্যেকটো পৰিৱেশ নাপাওঁ। অহা বছৰ আহিম,
তথাপিও তাৰমানে এইটো হেৰি ছিজনত যেনেকুৱা পাইছোঁ সেইটো নেক্সটত নাপাবও পাৰোঁ তাৰ কাৰণে আৰু 3 মাহৰ কাৰণে ঘৰত থাকিব লাগিব বহুত দিনৰ মূৰত ঘৰৰ মানুহক লগ পাম ভালো লাগিছে আৰু এইফালে যে এৰি যাম সেইটো মানে বহুত মানে ভাবিলে বহুত বেয়া লাগে তো যিয়ে নহওক নিয়মটো কৰিবই লাগিব 3 মাহটো যাবই লাগিব তাৰ কাৰণে বেছি অপেক্ষা কৰিব নালাগে সোনকালে আমি আহিম আৰু 3 মাহৰ পাছত ৰিহাৰ্চেল হ'ব আপোনালোক আকৌ ৰিহাৰ্চেলৰ ভিডিঅ' দেখাম আকৌ দেখা পাব আৰু সেইবুলি মোক পাহৰি নাযাব দেই মই থিয়েটাৰ শেষ হোৱাৰ পাছত যে আপোনালোকে ভিডিঅ' নাচাব এইটো নকৰিব দেই প্লিজ মানে কিছুমান আছে মানে থিয়েটাৰৰ ভিডিঅ' নিদিলে মানে ভিডিঅ'টো চাব নোখোজে এইটোৱে নহয় মইতো সদায় থিয়েটাৰত নাথাকিম হয়নে নহয় তো আৰু আগলৈ ঘৰত গ'লেও মই ভাল বস্তু দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আৰু সদায় চেষ্টা চলাই যাম ভাল দেখাবৰ কাৰণে আৰু আপোনালোকে মোক উৎসাহ দিব তাকে মই কামনা কৰিলোঁ আৰু আগলৈ চাই থাকিব আৰু আমাৰ বাছখন য'ত আছিলে তাৰে ওচৰত আমাৰ মানে মানুহে ঘৰ আছিলে খুৰীমাহঁত সিহঁতে আমাক চাহ খাব মাতিছে আৰু চাওকচোন ইমান কষ্ট কৰি ৰাতিপুৱা গৈ চাহ বনাই দিছে গোটেইকেইজনীৰ কাৰণে আৰু এতিয়া বহি আছোঁ আমি ভাবি আছিলোঁ যে ক'ৰবাত দোকান পালে চাহ খাম তো ইয়াতে ওচৰত দোকান নাই বোলে তাৰ কাৰণে ভালে হ'ল বহুত বহুত ধন্যবাদ খুৰীমাক জনাইছোঁ আৰু ৰাতিপুৱা চাহ কাপ খাব পাইছোঁ বহুত কিন্তু মানে ভাল লাগিব আৰু চাহ খালে তো চাহখিনি আগতে খাই লওঁ দেই গাইজ বাহনাত যে আমি পেণ্ডেল কৰিছিলোঁ তাৰে কমিটিৰ দাদাকেইজন মানে এইটো পেণ্ডেলত মানে নাটক চাব আহিছিলে আৰু আহি পেলাই আমাৰ ছোৱালীকেইজনে খানা খাবৰ কাৰণে 1000 পইচা দি থৈ পইচা ভগাই আছে কিমান কৰি আমাৰ 40 টকা এটা বাচিছে আৰু বাহানা পেণ্ডেলত যে পেণ্ডেল আছিলে যে তাৰে দাদাকেইটা আমাক পইচা দি থৈ দিছিল খানা খাব নাই লগতে আহিব ৰকিয়া ৰকিয়া নাহে গাইজ গণেশ বাবা আহি আছে কৃষ্ণ 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 ৰাতিপুৱাই পুৱাই আহিব নেকি ইমান ধুনীয়া আৰু আমি সোমাইছোঁ হোটেলত খাব লাগে কিবা খাই আছে ষ্টিং খাকচোন গাইজ একেলগে বহিছোঁ আমি আহি পালোঁ আহি আমি সোমাইছোঁ হোটেলত ইয়াতে ওচৰতে হোটেল আছে আৰু আমি গোটেইখিনি খাব ধৰিছোঁ কিছুমানে পৰঠা খাইছে মই কিন্তু পৰঠা হোৱা নাই মই এয়া চাহ আৰু এয়া গোল্লা আৰু নিমকি লৈছোঁ হোটেলতে এইখিনি খাই লওঁ তো গাইজ আমি আহি পালোঁ ৰুম আৰু ৰুমত কেতিয়াবা আহি পাইছোঁ কিন্তু আমি মানে য'ত আছোঁ মানে মানুহঘৰ ইমানে ভাল বোলে আহি পেলাই বহুত ভাল লাগিছে আৰু আহি পেলাই ভ্লগ বনাই আছোঁ কাজিয়া নকৰিবি তাৰপিছত এতিয়া মানে খুৰীমাজনীয়ে ভাত বনাই আছে অলপ লাগি চাগি দিলোঁ কিবা কিবি অলপ কৰি দিলোঁ তো ভাবিলোঁ আহি পেলাই ভ্লগটো বনোৱা নাই তাৰ কাৰণে এতিয়া ভ্লগটো বনালোঁ আৰু এই পিছফালে খুৰীমাজনী কথা পাতি আছে ফোনত আৰু এতিয়া ভাত বনাইছে ভাতখিনি হ'লে একদম শুই দিম আৰু গাইজ এয়া হ'ল আমাৰ জেউতি লিজাম ইহঁতে মানে এইটো ৰুমত আছে ইহঁতে এইখন ফল্ডিঙত আছে আৰু এইখন বিচনাত জোনমণি আৰু কৰবী আছে ইমান লেতেৰা কৰি থৈছেচোন বিচনাখন মস্ত লেতেৰা গাইছে তো চাচোন বিচনাখন ঘুমে আছো বোলে গাইছ ভাত খাব যাবা হেৰিত কমেণ্ট দিছে কৰবি সিহঁতক বহুত মিছ কৰিম যাতে নাথাকা নেক্সট ইয়াৰ কান্দি দে একবাৰ কৰবিয়ে ভ্লগ বনাব নহয় চালে হ'ল আৰু আৰু এইফালে
নিৰু একদম ব্যস্ত মানে ভাত হেৰি কৰি আছে বাঢ়ি আছে আৰু এইফালে খুৰী ভাত বনাই আছে গাইছ এই বোলে ষ্টিলৰ কাঁহী এই গাইছ কাউৰীখিনি আমি ওলাই আহিছোঁ 6 জনে কাউৰী ওলাই আহিছোঁ এতিয়া হা এই কাউৰী নহয় বগা বাৰু বগলী আমি হ'লো কাউৰী আৰু এতিয়া গৈ আছোঁ আৰু এতিয়া গৈ আছোঁ গাইছ 6:30 মানত হ'ব বুলি 6:30 হ'ব 8টা বাজিব 6:30 মানে মানুহখিনি মাতে আৰু সোনকালে নাতিকা নাই আজি নাই নেকি নাই বোলে নাতিকা তো চেলো পেণ্ডেললৈ যাওঁ ব'লক আমিও যাওঁ ব'লক আমাৰ এয়া হ'ল কি চিন মাষ্টৰ মানে হ'ল আমাৰ মানে এইখিনি যিখিনি মানে বস্তু থৈ আছে এইখিনি মানে বাহঁতক যিখিনি বস্তু লাগে জাক যি সেয়া মানে ইয়াতে মানে থৈ দিয়ে আৰু এইটো মগ জগ যি লাগে এইবিলাক আৰু হেতা আজি হেতাখন লাগিব অৰুণদাক লাগিব সেইকাৰণে ইয়াতে থৈ দিছে আৰু যেতিয়াই যে লাগে আৰু এইখিনি দায়িত্ব আছে আমাৰ হিতেশ দাৰ আৰু আমাৰ এইটো যন্ত্ৰদা পাছফালে বহি আছে আৰু আজি আমি গৈ আছোঁ ষ্টেজৰ ওপৰত হ'ব বুলি ভাবিছিলোঁ নহয় ভাবিছিলোঁ লাষ্ট পেণ্ডেল দুটামান ভিডিঅ' কৰিম কিন্তু নেক্সট পেণ্ডেল যদি হয় দে একো নহয় নেক্সট পেণ্ডেল যদি হয় নিশ্চয় ভিডিঅ' আৰু আমাৰ এইখিনিৰ কথা কৈ দে আকৌ কি ক'ম কিবা কোৱাটো আমাৰ নাটিকা মঞ্চ মানে আজি নাটিকা আৰু এইখন আল্লা ইয়াৰে নাটকৰে হয় আজি অৰ্ধাংগিনী কাপোৰ থয় সেইবিলাক কাপোৰ আৰু ইয়াৰ অৰ্ধাংগিনা কাপোৰ ইয়াতে থৈ দিছে এনেই এইবিলাক বেয়া চাদৰ মেখেলা মানে কি বেয়া হেৰি মানে বেয়া এইবিলাক চীনৰে কাপোৰ আৰু গাইজ আজি লাগিব আৰু এইবিলাক আৰু এইটো আমাৰ মনটো উপায় দৰমহা আধা দিব সেইকাৰণে আজি কৰবীয়ে এইখিনি কাম কৰি দিছে মানে মনটোক হেল্প কৰি দিছে আৰু এইটো মনটো পুৰা কামত লাগি আছে তেওঁ তই সঁচাকে আল্লা জাপি আছা নেকি চাটকেইটা থ মোক দেখি পম্পিবা হিংসাতে নিজে কৰিব গৈছে আৰু এতিয়া মই জাপি মানে অলপ চিনত সহায় কৰি দিছোঁ মানে চিনৰ লমপেণ্টকেইটা তলত থৈ দিছোঁ তলত জাপি এইকেইটা মানে চিনত ইয়াতে হৈ গ'ল মিউজিকৰ বস্তু লৈ যাই আছে দাদাতে গৈ আছো আপোনালোকক এটা বিশেষ বস্তু দেখাবৰ কাৰণে আহক মাজত মঞ্চৰ ওপৰৰ গিন্দুমটো মঞ্চৰ ওপৰত কোনেও নেদেখা গিন্দুমটো আপোনালোকক দেখাইছো আৰু গিন্দুম এইটো হ'ল আইনাখন থাকে আৰু ইয়াতে বাৰ বস্তুবিলাক থাকে পিন গোটেই ক্লিপ পিন ইয়াতে লাইন পাতি অঞ্জুবা ইয়াতে বা বহে ইয়াতে অঞ্জুবা বহে ৰছীডালত কাপোৰ থাকে ইয়াতে অঞ্জুবা বহে ইয়াতে বা বহে আৰু ছেকেণ্ড মঞ্চ তাতে নাটিকা চলি থাকে নাটিকা বন্ধ হোৱাৰ লগে লগে ইয়াতে চিন আহি যায় এখন গাড়ী থাকে ইয়াতে ৰঙা গাড়ী ছেকেণ্ড নাতে মোৰ তেজতে থাকে আজি কি আছিল আজি অৰ্ধাংগিনী আজি কি আছিল ফাৰ্ষ্ট মঞ্চ বা ওলাই প্ৰথম এই ওলাব যি দেখা আছে চাজান লাগে এইবিলাক আৰ্ট কৰা হয় আৰু আমাৰ এইটো শান্ততা গাড়ী থাকে ৰঙা গাড়ী আৰু এইখন হ'ল চফা বহি দিয়াচোন এবাৰ ডাৰ্লিং হয় ইয়াতে বহে বা ডাইলগ কৈ থাকে বহি বহি এই মঞ্জিলাৰ ডাইলগটো দি দে কিবা ডাইলগ মোৰ লাইফষ্টাইল মোৰ লাইফষ্টাইল মোৰ লাইফ হেই মই দেখাই আছো হয় মোৰ কোৱাত নহ'ল এবাৰ পম্পি বাই ক'ব গৈছে দেই মনিকা কি বহি ডাইলগ এটা কৈ দি
ইয়ে হ'ব কালি ক'ব তাই আৰু এখন টুল টিকলু টুল আৰু এখন আৰু এইফালে এই চাহ খালি হ'ল মানে কিছুমান লাগতিয়াল বস্তু আৰু ইয়াতে মানে উইঞ্চ এইবিলাকক মানে উইঞ্চ বুলি কয় এইবিলাকক উইঞ্চ বুলি কয় আৰু এইবিলাক হা উইঞ্চ আৰু এইবিলাক উইঞ্চৰ মাজতে এইবিলাক থৈ দিছে আৰু ইয়াতে কেতিয়াবা কাপোৰ চেঞ্জ কৰা হয় হয়নে আৰু এইটো আমাৰ টিকলা এই ফুলদানি আৰু এইটো ফুলদানি আমাৰ মানে ইয়াৰে আৰু চীনৰ এখন হ'ল আমাৰ বগা স্কিন ইয়াতে মানে আমাৰ কাষ্টিং দেখুওৱা হয় এইখনত কাষ্টিং দেখুওৱা হয় এতিয়া ইমান লেতেৰা চাওকচোন কিন্তু লাইট চাই দিলে পুৰা বগা চাফা হৈ যায় ইয়াতে কাষ্টিং দেখায় আৰু নিউজ দেখায় অৰ্ধাংগিনী নিউজ আৰু আমাৰ হাৰমনিয়াম ইয়াতে চুটি গানটো যে মানে এইটো নবজে কিন্তু গাইজ এনে আৰু শ্ব' এটা নাযাওঁ আৰু আমাৰ ড্ৰপখন কৈ এখানেই আৰু ইহঁতে বৰ এইখনৰ কথা আৰু গাইজ এইটো আমাৰ মৰমৰ জয়ন্ত দা একদম কলকেট আহি দেখাই দিছে একদম আৰু এয়া দূৰৰ পৰা চাওকচোন একদম মানে গেলাৰী আৰু এয়া দৰ্শকৰ চিট আৰু হ'ব আৰু এয়া আমাৰ মিউজিক আমি ইয়াতে তলত বহি থাকো আমি আৰু আন্ধাৰৰ মানুহ গাইছ আৰু এইবিলাক হ'ল বস্তু এইবিলাক এতিয়া ভাল কৰিব আৰু আমি ভিডিঅ' বনালি লাইটটো দিছোঁ দেখো কিবা আৰু এইখন চাওক গাইজ বাহিৰৰ পৰা এতিয়া দেখাই দিছোঁ আমাৰ বগা স্কিনখন য'ত ইয়াতে আমাৰ কাষ্টিং দিয়া হয় আৰু এইফালে আমাৰ চাউণ্ডমেন চাউণ্ড চলাই আছে এইটো মানে ভিতৰৰ গ্ৰীণ ৰুমটো বা য'ত মানে ষ্টেজৰ ওপৰত কাপোৰ চেঞ্জ কৰে এইটো গ্ৰীণ ৰুমটোৰ দায়িত্ব আমাৰ জিতুদাৰ আৰু জিতুদা এতিয়া কৈ দে ক'ত কেনেকৈ কি কৰা মানে যিখিনি লাগতিয়াল আৰু আজিৰ এইখন আইনা এইবাৰ কাপোৰখিনি আনি পেলাই ইয়াতে থব নহয় ইয়াতে থাকিব ৰচিদ থাকিব আচ্ছা আমাৰ বেগ বৰ্ড আগত যেনেকুৱা বৰ্ড থাকে পাছফালেও থাকে আৰু পিছফালেও থাকে আগতে দেখাইছো হিতেশ বনাই আছো এইটো হেমদা গিনিমটো ঠিক কৰিলে আৰু ইয়াতে বিচনা এখন আছে ক'ত থাকে এইফালে চাহত ক'ত থাকা ৱাও একদম লেভেলত কৈছে ভাই মই জেফিডাৰ ৰুমত থাকো আৰু এইখন আমাৰ হেমদাৰ বিচনা কেনেকৈ লৰি আছে ছাৰ লৰি থকা বিচনা তাৰমানে এখানে ৰাতি মাল খাইছি ইছামান মাল খাইছি এটা নাছে কি হেৰি নাছে কি লৰি আছে আমান মাল খাইছি লৰি থাকে এই বগা আহিছে নে কি হোৱা আজিকালি বগা আহিছে গাইছে আগতে মস্ত কলা আছিল কলা নাছিল কিন্তু মানে আৰু হেমদা ধুনীয়া হৈছে একদম মানে লাষ্ট টাইম ধুনীয়া হৈছে বসন্তৰ গা লাগিছে বা লাগিছে আৰু এইখন হ'ল এইখন টেবুল আমাৰ বাৰ ইয়াতে মেকআপ কৰে তো চলো আৰু গাইজ আমি ওপৰৰ পৰা আহিলোঁ আজি মানে যাই আছো ওপৰৰ মানে বস্তুখিনি দেখালোঁ যিখিনি মই দেখাবৰ কাৰণে সুবিধা পোৱা নাছিলোঁ আজি দেখালোঁ কাৰণ আজি সোনকালে আহিছোঁ আৰু সোনকালে আহিলে কেনেকুৱা হয় বহুত মানুহ থাকিলে মানে ভিডিঅ' বনাবৰ কাৰণে লাজ লাগে কিছুমানে কিবা কৈ দিবও পাৰে তাৰ কাৰণে আমি নাযাওঁ তাৰ কাৰণে মানে কৰবীক লৈ গৈছোঁ তাৰ সাহসটো অলপ বেলেগ সেইকাৰণে তাইৰ লগত গৈছোঁ আৰু ধুনীয়া কৰি ভিডিঅ' কৰিছোঁ আৰু লাইকটো মাৰি দিব দিছোঁ আৰু এইফালে জোনমণিয়ে পূৰা মানে মেকআপ কৰি আছে
মেকআপ কৰি আছে আৰু এতিয়া যাওঁ আমি চাহ খাবৰ কাৰণে চাহখিনি খাই লওঁ মানে অন্তকণ্ঠ শুকাই গৈছে গাইছ তো চাহ খাই আহো চলো